বাতৰিৰ আৰম্ভণিতে এটা বিগ ব্ৰেকিং নিউজ আমি দৰ্শকক জনাব বিচাৰিছোঁ। জুবিন গাৰ্গ সন্দৰ্ভত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু নহয়, আচলতে এক হত্যাকাণ্ড আছিল। ছিংগাপুৰত জুবিন গাৰ্গক বিহ মিহলাই হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি ইতিমধ্যে আহিছে পোহৰলৈ আৰু শেখৰ জ্যোতি গোস্বামীৰ এই স্বীকাৰোক্তি এতিয়া পুনৰ আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। SITৰ জেৰাত এই বিস্ফোৰক মন্তব্য শেখৰ জ্যোতি গোস্বামীৰ। ইয়াৰ পূৰ্বেও শেখৰ জ্যোতিয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছিল ছিংগাপুৰৰ পৰা আহি সংবাদ মাধ্যমৰ সন্মুখত, আৰু এইবাৰ আন এক বিস্ফোৰক মন্তব্য শেখৰ জ্যোতিৰ। আচলতে SITৰ ৰিমাণ্ড নোটত এই তথ্য লাভ কৰিব পৰা গৈছে, অৰ্থাৎ জেৰাত এই তথ্য জনাইছিল নিশ্চয় শেখৰ জ্যোতি, আৰু SITয়ে যে ৰিমাণ্ড নোট দাখিল কৰিছিল সেই ৰিমাণ্ড নোটত এই বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে শেখৰৰ ভাষ্যৰ ভিত্তিত। 4 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হৈছিল শেখৰ জ্যোতি গোস্বামী। কালি নিশা শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰা হৈছিল। জুবিনক সুৰাৰ সৈতে বিহ মিহলাই দিয়াৰ সন্দেহ SITৰ। SITয়ে এই সন্দেহৰ কথা উল্লেখ কৰিয়ে শেখৰ জ্যোতিক গ্ৰেপ্তাৰ কৰিছে। শেখৰ জ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আনিছে এই শিহৰণকাৰী অভিযোগ, আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থই জুবিনৰ সুৰাৰ সৈতে বিহ মিহলাই দিয়াৰ অভিযোগ শেখৰ জ্যোতি গোস্বামীৰ। জুবিন গাৰ্গক পৰিকল্পিত ষড়যন্ত্ৰৰে হত্যাৰ সন্দেহ কৰিছে SITয়ে। সমগ্ৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। শেখৰক 14 দিনৰ জিম্মাত বিচাৰি SITয়ে কৰা আবেদনত উল্লেখ আছে এই তথ্য। SITয়ে যি আবেদন কৰিছিল আদালতত, CJM আদালতত, তাত এই কথা উল্লেখ আছিল, অৰ্থাৎ শেখৰ জ্যোতিৰ ভাষ্যৰ ভিত্তিত এই তথ্য উল্লেখ কৰিছিল SITয়ে, য'ত শেখৰ জ্যোতি এই তথ্য কৈছিল বা জেৰাত এই তথ্য জনাইছিল SITক যে জুবিন গাৰ্গক সুৰাৰ লগত বিহ মিহলাই দিছিল মেনেজাৰ গৰাকীয়ে, আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই এই কাণ্ড পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে জেৰাত SITৰ সন্মুখত। আৰু যি কথা SITয়ে উল্লেখ কৰিছে সেই ৰিমাণ্ড নোটত, আৰু সেই তথ্য সেই আবেদন ইতিমধ্যে দাখিল কৰিছে SITয়ে আদালতত। তাৰ ভিত্তিতে আদালতে 14 দিনৰ জিম্মাত দিছে। SITয়ে যি ৰিমাণ্ড নোট, সেই ৰিমাণ্ড নোটত উল্লেখ কৰাৰ পাছত 14 দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল শেখৰ জ্যোতিৰ লগতে অমৃতপ্ৰভা মহন্তকো। এই মুহূৰ্তত CID অফিচলৈ যাব বিচাৰিছোঁ পোনপটীয়াভাৱে। আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰৰ দীপাংকৰ কলিতা। দীপাংকৰৰ পৰা আমি শেহতীয়া সবিশেষ জানিব বিচাৰিম। দীপাংকৰ, যি সন্দেহ কৰা হৈছিল সেই সন্দেহ এতিয়া সঁচা প্ৰমাণিত হ'বলৈ গৈ আছে নেকি? নিশ্চিতভাৱে জগদীশ, এই মুহূৰ্তত এক ডাঙৰ খবৰ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য, সেই ৰহস্য ইতিমধ্যে সময় যিমানে বাগৰিছে সিমানে ন তথ্য পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। যিসমূহ কথা আচলতে সৰ্বসাধাৰণ ৰাইজ বা অসমবাসী ৰাইজে বা তেখেতৰ জুবিন গাৰ্গৰ শুভাকাংক্ষী অনুৰাগীসকলে সন্দেহ কৰি আছিল, সেই কথাসমূহ যেন এতিয়া ক্ৰমাৎ বিশ্বাসত পৰিণত হ'বলৈ লৈছে। কাৰণ দেখিবলৈ পোৱা গৈছে যিসকল লোকক ইতিমধ্যে SITয়ে তেওঁলোকে জেৰা কৰিছে, সেই জেৰাত বহুখিনি বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। তাৰ ভিতৰত আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে শেখৰ জ্যোতি গোস্বামী, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীৰ এক বিস্ফোৰক ভাষ্য, আৰু সেই তেখেতৰ বিস্ফোৰক স্বীকাৰোক্তি এই মুহূৰ্তত এক প্ৰকাৰ তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যতে। তেখেতৰ বিস্ফোৰক স্বীকাৰোক্তি অনুসৰি জুবিন গাৰ্গক সুৰাত বিহ মিহলাই দিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। এইটো অতিকৈ এটা স্পৰ্শকাতৰ আৰু অতিকৈ এটা ডাঙৰ স্বীকাৰোক্তি এই মুহূৰ্তত শেখৰ জ্যোতি গোস্বামীয়ে SITৰ আগত দিছে বুলি আমি জানিব পাৰিছোঁ। SITয়ে যি আচলতে ৰিমাণ্ড নোট প্ৰস্তুত কৰিছে, যাৰ যোগেদি শেখৰ জ্যোতি গোস্বামীক 14 দিনৰ ৰিমাণ্ডত ইতিমধ্যে SITয়ে লাভ কৰিছে, সেই ৰিমাণ্ড নোটত SITয়ে এই কথা উল্লেখ কৰিছে যে শেখৰ জ্যোতি গোস্বামীয়ে SITৰ জেৰাত এই কথা স্বীকাৰ কৰিছে যে যি সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, তেখেতে জুবিন গাৰ্গক সুৰাৰ সৈতে বিহ মিহলাই দিছিল। আৰু এটা কথা ইতিমধ্যে পূৰ্বৰে পৰা এটা কথা সন্দেহ হৈছিল, আৰু শেখৰ জ্যোতি গোস্বামীয়েও যেতিয়া ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ সেই কথা কৈছিল যে জুবিন গাৰ্গে সেই সময়ছোৱাত যেতিয়া ঘটনাটো হৈছিল সেইদিনাখন ব্ৰেকফাষ্ট কৰা নাছিল। এই কথা শেখৰ জ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰিছিল। তাৰ লগতে তেওঁ এটা কথা উল্লেখ কৰিছিল যে জুবিন গাৰ্গক কোনো এজন ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া, অৰ্থাৎ অসম এছ'চিয়েশ্যনৰ এজন সদস্যই গাহৰি মাংস আনি দিছিল, আৰু সেই গাহৰি মাংস খাইছিল জুবিন গাৰ্গে, আৰু তাৰ পিছতেই হয়তো এই গোটেই ঘটনাক্ৰম আচলতে সংঘটিত হ'ল। তাৰোপৰি শেখৰ জ্যোতি গোস্বামী এটা ভাষ্য সংবাদ মাধ্যমৰ আগত সেই সময়ত প্ৰদান কৰিছিল, সেয়া হৈছে যে যেতিয়া জুবিন গাৰ্গ আচলতে তেখেতৰ যেতিয়া পানীত সাঁতোৰাৰ সময়ছোৱাত, তাৰপিছত যেতিয়া তেখেতৰ আচলতে তেওঁ যেতিয়া চেঞ্চলেছ হৈছিল, অৰ্থাৎ অচেতন হৈ পৰিছিল, সেই সময়ছোৱাত জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছিল, আৰু সমান্তৰালভাৱে জুবিন গাৰ্গৰ দেহ
দেহৰ বৰণ নীলা হৈ পৰিছিল বুলি কৈছিল উঠ আৰু দেহৰ বৰণ এক প্ৰকাৰ নীলা হৈ পৰিছিল বুলি শেখৰজ্যোতি গোস্বামীয়ে কৈছিল ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে আমি চিকিৎসকৰ সৈতে কথা পাতোঁতে এটা কথা কৈছিল যে হয়তো অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে এই ধৰণৰ হ'ব পাৰে কিন্তু এতিয়া যিসমূহ কথা শেখৰজ্যোতি গোস্বামীয়ে SITৰ আগত তেওঁ স্বীকাৰ কৰিছে সেইসমূহ কথা অতিকৈ ভয়ংকৰ কথা এই মুহূৰ্তত তেওঁ স্বীকাৰোক্তি দিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই চাহটোৰ দৰে জুবিন গাৰ্গৰ সৈতে বছৰ ধৰি আছিল সেই সিদ্ধাৰ্থ শৰ্মাৰ এই যি আচলতে কুকাণ্ড বা এই গোটেই আচলতে তেখেতৰ যিটো কুকীৰ্তি সেই কুকীৰ্তি বৰ্তমান সময়ত SITৰ মাৰাথন জেৰাত এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে আৰু যদি এয়াই সত্য হয় তেতিয়াহ'লে স্বাভাৱিকতে অসমবাসীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ যি বেদনা প্ৰতিজন অসমবাসীৰ মন মগজুত এই মুহূৰ্তটো ক্ৰিয়া কৰি আছে সেই বেদনাই কিন্তু এতিয়া এক প্ৰকাৰ আচলতে ভয়ংকৰ এটা গোটেই বিষয়টো এটা অন্য দিশলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে দীপাংকৰ এই যিটো সন্দেহ সঁচা হোৱাৰ আৰু বহুত থল আছে কাৰণ সেইদিনাৰ ঘটনাক্ৰমলৈ যদি লক্ষ্য কৰা যায় এটা দ্বীপলৈ নিয়া হৈছিলে সেই দ্বীপটো আছিলে মূল যি সাগৰৰ পাৰৰ পৰা বহু দূৰত সেই দ্বীপটোলৈ নিয়া হৈছিলে আৰু যিটো দ্বীপত সাধাৰণতে আন লোক নাযায় ছিংগাপুৰৰ স্থানীয় লোকসকল সেই দ্বীপটোলৈ সাধাৰণতে নাযায় বুলি ইতিমধ্যে তথ্য প্ৰকাশ পাইছে গতিকে সেই দ্বীপটোলৈ লৈ যোৱা হৈছিলে আৰু তাৰ পাছৰ যি ঘটনাক্ৰম যে মৃত্যুৰ পিছত বহু দেৰিকৈ চিকিৎসালয়লৈ নিয়া হৈছিল আৰু সেই কথাসমূহো কিন্তু লুকুৱাৰ চেষ্টা কৰা হৈছিলে ভিডিঅ' আধাকৈ দিয়া হৈছে এতিয়াও সম্পূৰ্ণ ভিডিঅ' লাভ কৰা নাই গতিকে এই বিষয়সমূহৰ পৰা দীপাংকৰ এটা যে পূৰ্ব পৰিকল্পিত এনেধৰণৰ এটা আছিলে সেই কথাটো কিন্তু এটা ইয়াত স্পষ্ট হৈ পৰিছে যাৰ বাবে সন্দেহ কৰিব পাৰি যে এয়া আচলতে এটা হত্যাকাণ্ডই আছিল নিশ্চিতভাৱে স্বাভাৱিকভাৱে প্ৰথম অৱস্থাত সেয়া এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মা এই কথা আমি কোৱা নাই এই কথা শেখৰজ্যোতি গোস্বামীয়ে SITৰ যি ৰিমাণ্ড নোট সেই ৰিমাণ্ড নোটত সেই কথা উল্লেখ কৰা হৈছে যে সিদ্ধাৰ্থ শৰ্মাই গোটেই ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আৰু কাকো এই কথা নক'বলৈ বা যিসমূহ ভিডিঅ' কৰা হৈছিল সেইসমূহ কাকো নিদিবলৈ সিদ্ধাৰ্থ শৰ্মাই সকলোকে আচলতে এই কথা কৈছিল বুলি শেখৰজ্যোতি গোস্বামীয়ে স্বীকাৰোক্তি দিছে আৰু টুকুৰাকৈ ভিডিঅ' যি আচলতে লাহে লাহে যেতিয়া প্ৰকাশ পাবলৈ ধৰিলে এই গোটেই ভিডিঅ' প্ৰেৰণ কৰা বা সেই ভিডিঅ' কৰি থকা মানুহগৰাকী কোন আছিল বা মানুহজন কোন আছিল সেইটো আচলতে এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় কথা সন্দেহৰ আঙুলি অমৃতপ্ৰভা মহন্তলৈ আহিছিল যিগৰাকী অমৃতপ্ৰভা মহন্তক ইতিমধ্যে SITয়ে গ্ৰেপ্তাৰ কৰিছে আনহাতে অমৃতপ্ৰভা মহন্তৰ পৰা বহু তথ্য ইতিমধ্যে হয়তো লাভ কৰিব কাৰণ এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এই তিনিওজন সেইদিনাখন য়টখনত আছিল আৰু সেই য়টখনত সেই সময়ত জুবিন গাৰ্গে প্ৰথম অৱস্থাত লাইফ জেকেট পিন্ধি তেওঁ সাঁতুৰিছিল তাৰ পৰৱৰ্তী সময়ত লাইফ জেকেট নিপিন্ধাকৈ তেওঁক সাঁতুৰিবলৈ দিয়া হৈছিল এই কথাষাৰ জানিও আচলতে তেওঁলোকে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক তালৈ যাবলৈ দিছিল আৰু সেই কথা ইতিমধ্যে বহুখিনি তেওঁলোকৰ কথা বতৰা তেওঁলোকে যিসমূহ স্বীকাৰোক্তি দিছে সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে বা লাহে লাহে জল পটপট হ'বলৈ আৰম্ভ কৰিছে এই গোটেই ঘটনাক্ৰমক লৈ এতিয়া শেহতীয়াকৈ SITয়ে এটা দল ছিংগাপুৰলৈ প্ৰেৰণৰ বাবে ইতিমধ্যে যুঁজা কৰিছে SSP সুধাকৰ সিঙৰ নেতৃত্বত এটা দল ছিংগাপুৰলৈ যাব য'ত আচলতে গোটেই ঘটনাটো সংঘটিত হৈছিল সেই য়টখনতো তেওঁলোকে য়টখনৰ যি স্বত্বাধিকাৰী হওক বা য়টখনৰ পৰিচালক তেওঁলোককো আচলতে সোধা পোছা কৰিব অসমৰ পৰা যোৱা SIT দলটোৱে আৰু সেই SIT দলটোৱে গোটেই ঘটনাক্ৰম কেনেদৰে হৈছিল গোটেইখিনি পুংখানুপুংখভাৱে তেওঁলোকে অনুসন্ধান কৰাৰ কথা আছে আৰু যিসমূহ CCTV যদি য়টখনত যদি সেই সময়ত CCTV আছিল গতিকে CCTVত গোটেইখিনি কথা নিশ্চিতভাৱে বন্দী হ'ব আনহাতে ছিংগাপুৰৰ পৰা যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে ভাৰত চৰকাৰক প্ৰেৰণ কৰা হৈছে আৰু ভাৰত চৰকাৰে ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়াল অৰ্থাৎ পত্নী গৰিমা শইকীয়া গাৰ্গক সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰিছে বুলি আমি জানিব পাৰিছোঁ আনহাতে GMCHৰ প্ৰতিবেদন কাইলৈ অথবা পৰহিলৈৰ ভিতৰত পৰিয়ালৰ লোকক বা অসম চৰকাৰৰ হাতত GMCৰ ফালৰ পৰা দাখিল কৰা হ'ব গতিকে তাৰপিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যদিও বা আচলতে সেয়া ৰাজহুৱা কৰাৰ বিষয় নহয় সেয়া আদালতৰ বিচাৰাধীন এক বিষয় গতিকে আদালতৰ মজিয়াত সেই কথাখিনি আহিব কিন্তু এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনেও এই গোচৰটোৰ বা এই গোটেই ঘটনাক্ৰমৰ কি আচলতে প্ৰকৃত সত্যতা সেই সকলোখিনি আচলতে পোহৰলৈ আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে শেখৰজ্যোতি গোস্বামীৰ উপস্থিতিত সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ জুবিন গাৰ্গক বিহপান কৰাব পালে অৰ্থাৎ শেখৰজ্যোতি গোস্বামীয়ে গোটেই ঘটনাক্ৰমত সিদ্ধাৰ্থ শৰ্মাৰ নিশ্চয় দীপাংকৰ সেইটো সুধিব বিচাৰিছিলোঁ যে যদিও শেখৰজ্যোতিয়ে অভিযোগ কৰিছে কিন্তু শেখৰজ্যোতিয়ে তাত উপস্থিত আছিল আৰু প্ৰতি মুহূৰ্তত জুবিন গাৰ্গ যোৱা দীৰ্ঘ বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে তেওঁ আছে ছায়াৰ দৰে থাকে যিদৰে তাত মেনেজাৰগৰাকী থাকে একেধৰণে এই গোটেই সময়ছোৱাত যোৱা বছৰত আমি দেখিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ সমান্তৰালভাৱে তাত কিন্তু শেখৰজ্যোতি গোস্বামীও জুবিনৰ সৈতে থাকে গতিকে তেওঁ ভালদৰে জানে তেওঁ থকা অৱস্থাত কেনেদৰে বিহ দিয়া হ'ল যদি জানিছিল তেওঁ কিয় বাধা নিদিলে বা তেনেধৰণৰ কিছু যদি অনুমান কৰিছিল সেই সময়ত তেওঁ কিয় বাধা নিদিলে লগতে দীপাংকৰ আৰু কোনোবা এই পৰিকল্পনাত জড়িত থাকিব পাৰে নেকি বা কোনোবা প্ৰকাৰে যিহেতু ছিংগাপুৰলৈ লৈ যোৱা হৈছিলে এই গোটেই ঘটনাত শ্যামকানু মহন্তও জড়িত নিশ্চয় আছে নেকি এই পৰিকল্পনাত তেনে সন্দেহ কৰা হৈছে নেকি
নিশ্চিতভাৱে স্বাভাৱিকতে সন্দেহৰ আঙুলি শ্যামকানু মহন্তলৈ থাকিব কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম গোটেই যিটো প্ৰেক্ষাপট সেয়া তাত স্পষ্টকৈ এইটো কথা দেখা পোৱা গৈছিল যে জুবিন গাৰ্গক সেই সময়ছোৱাত এৰি দিয়া হৈছিল তেখেতৰ কাষত শুৱে বাৱে থকা যিসকল লোকে জুবিন গাৰ্গক সেই সময়ত এৰি দিছিল অৰ্থাৎ তেখেতৰ ওচৰত যে কাৰো একো দায়িত্ব নাই তেনেধৰণৰ এটা পৰিস্থিতি চিটুৱেশ্যন তাত ক্ৰিয়েট কৰা হৈছিল জুবিন গাৰ্গক আচলতে নেগলিজেঞ্চিৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই কথা প্ৰাৰম্ভিকতে সকলোৱে ইতিমধ্যে গম পাইছে আৰু সেই কথা সত্য কিন্তু শ্যামকানু মহন্তৰ ইয়াত ইনভলভমেণ্টটো কেনেধৰণৰ সেয়া SITৰ জেৰাত স্বাভাৱিকতে সেইখিনি কথা পোহৰলৈ আহিব কাৰণ সেই সময়ত ইয়তখনত শ্যামকানু মহন্ত উপস্থিত নাছিল সঁচা কিন্তু শ্যামকানু মহন্তৰ অগোচৰে গৈছিল নে শ্যামকানু মহন্ত জ্ঞাত আছিল জুবিন গাৰ্গ ইয়তলৈ যোৱাৰ কথাটো সেই কথাটো SITৰ জেৰাত স্বাভাৱিকতে সেই কথাখিনি পোহৰলৈ আহিব আৰু তাতকৈ ডাঙৰ কথা যে এই যি শেখৰজ্যোতি গোস্বামী হওক বা সিদ্ধাৰ্থ শৰ্মা এওঁলোকে অসমীয়াত এষাৰ যেনেকৈ কথা আছে যে গাৰ নোমেই শত্ৰু অৰ্থাৎ তেওঁলোকে গাৰ নোমৰ দৰে কাষতে তেওঁলোকে চাওঁটোৰ দৰে থাকি এই গোটেই পৰিকল্পনাটোতে তেওঁলোকে কৰিছিল সেই কথা এতিয়া লাহে লাহে সময় যিমানে বাগৰিছে সিমানে পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে গতিকে আৰু বহু লোক ইয়াৰ জেৰাৰ সন্মুখীন হ'ব SITৰ জেৰাৰ সন্মুখীন হ'ব ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ যিসকল প্ৰবাসী অসমীয়া আছে যিসকলে সেইদিনাখন ইয়তখনত জুবিন গাৰ্গৰ লগত আছিল সেইসকল লোকক স্বাভাৱিকতে জেৰা চলাব লাগিব সেইসকল লোকক যদিহে জেৰা চলায় তেতিয়াহ'লে আৰু বহু তথ্য তাত পোহৰলৈ আহিব আৰু গোটেই তেওঁলোকৰ ইনভলভমেণ্টটো কেনেকুৱা ধৰণৰ গোটেই ঘটনাটোত সেইখিনি কথা পোহৰলৈ আহিব আনহাতে এইখিনিতে এটা আপডেট দিওঁ জগদীশ যে এজন জ্যেষ্ঠ সাংবাদিক আৰু এজন দিল্লীস্থিত এটা চেনেলৰ সাংবাদিক তেওঁলোকক কাইলৈ CIDয়ে অৰ্থাৎ SITয়ে তলব কৰিছে তেওঁলোকক ইয়ালৈ সোধপোছৰ বাবে তলব কৰিছে গোটেই ঘটনাক্ৰমৰ সৈতে তেওঁলোকৰ কেনেধৰণৰ তেওঁলোক কিমান অৱগত বা তেওঁলোকে কি জানে গোটেই ঘটনাটোৰ বিষয়ে তেওঁলোকক আচলতে সোধা পোছা কৰিব কাইলৈ SIT দলে গতিকে আজি 4জন ব্যক্তিক আজি SITয়ে জেৰা চলাইছিল তাৰপিছত তেওঁলোকক যাবলৈ দিয়া হ'ল আনহাতে কাইলৈ কেইবাজনো ব্যক্তিক SITয়ে জেৰা চলোৱাৰ সম্ভাৱনা আছে য'ত এজন জ্যেষ্ঠ সাংবাদিক আনহাতে এজন দিল্লীস্থিত সাংবাদিকো তাত আছে বুলি আমি জানিব পাৰিছোঁ হয় নিশ্চয় তেওঁলোককো অৰ্থাৎ এই সময়ছোৱাত CIDয়ে সেই ঘটনাৰ সৈতে যিসকল বিভিন্ন পৰোক্ষ প্ৰত্যক্ষভাৱে জড়িত আটাইকে জেৰাৰ আওতালৈ যে আনিব সেই কথা নিশ্চিত হৈছে সমান্তৰালভাৱে যিসকল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তেওঁলোককো ইতিমধ্যে 6 তাৰিখৰ ভিতৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে কিন্তু এই পৰ্যন্ত বিশেষ সঁহাৰি কিন্তু তেওঁলোকৰ পৰা লাভ কৰা নাই সেয়া কিছুদিন পাছত নিশ্চয় স্পষ্ট হ'ব তেওঁলোক আহে নে নাহে কিন্তু দীপাংকৰ গোটেই বিষয়টোক লৈ এতিয়া অতি যি ধৰণে আচলতে সন্দেহ কৰা হৈছিল সেই সন্দেহ সত্য প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে সেই কথা আপুনি জনাইছে কিন্তু এই গোটেই ঘটনাৰ বিষয়ে কোনো প্ৰকাৰে জুবিন গাৰ্গ কিন্তু জ্ঞাত নাছিল তেনেধৰণে কোনো জুবিন গাৰ্গে একো ভূ পোৱা নাছিলে যি ধৰণে কৈছিল তেনেদৰে হয়তো জুবিন গাৰ্গ তালৈ গৈছিল সেই ইয়ত পাৰ্টিলৈ লৈ গৈছিল আৰু এটা কথা এই সন্দৰ্ভতে গৰিমা শইকীয়া গাৰ্গে কৈছে বিভিন্ন মাধ্যমত যে এই বিষয়ে তেওঁ অৱগত নাছিল এই যে ইয়ত পাৰ্টি হ'ব সাধাৰণতে সকলো কথা জুবিনে জনায় খুব আগ্ৰহেৰে জনায় কিন্তু এই ইয়ত পাৰ্টিৰ কথা জুবিন গাৰ্গে আগদিনা পত্নীক জনোৱা নাছিল যাৰ বাবে এই গোটেই বিষয়টোত আন এক ৰহস্য আছে সমান্তৰালভাৱে যেতিয়া এই ঘটনাৰ কথা গৰিমা শইকীয়া গাৰ্গক জনোৱা হৈছিলে ছিংগাপুৰৰ পৰা বাৰে বাৰে তেওঁক দেখুৱাবলৈ কোৱা হৈছিলে ভিডিঅ' কলৰ জৰিয়তে তেওঁক সবিশেষ ফটো বা তেওঁ সবিশেষ জানিব বিচাৰিছিল কিন্তু তেওঁক কোনো কথা সেই সময়ত জানিবলৈ দিয়া হোৱা নাছিল তাৰ পৰা নিশ্চয় দীপাংকৰ এক সন্দেহ কৰিব পাৰি যে কিবা কথা লুকুৱাব বিচাৰিছিল নিশ্চিতভাৱে জগদীশ যেতিয়া ঘটনা সংঘটিত হ'ল তাৰ পিছত এইকেইজন ব্যক্তি যিকেইজন এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ যিটো ৰহস্যজনক মৌনতা সেই মৌনতাটোৱে বহুত প্ৰশ্নবোধকৰ আচলতে অৱতাৰণা সেই সময়ত কৰিছিল সকলোৰে মনত সন্দেহ সৃষ্টি সেই সময়তে হৈছিল যে জুবিন গাৰ্গৰ মৃত্যু এনেকৈ কেনেকৈ হ'ব পাৰে অৰ্থাৎ জুবিন গাৰ্গক তাত সাঁতুৰিবলৈ এৰি দি তেওঁলোকে তাত ৰং চাই থকাৰ নিচিনাকৈ তেওঁলোকে তাত কিৰিলি পাৰি আছিল সেই সময়ত তাৰপিছত গোটেই বিষয়টো তেওঁলোকে নিজৰ আচলতে তেওঁলোকে চাফাই গাবলৈ ধৰিলে আত্মপক্ষ সমৰ্থন কৰিবলৈ গৈ তেওঁলোকে সেই সময়ত তেওঁলোকে একো নাজানো বুলি ক'লে একো তেওঁলোকে দেখা নাই বা একো গম নাপাওঁ কি হৈছে কি নাই তেনেধৰণৰ আচলতে ইজনে আনজনৰ গালৈ তেওঁলোকে বোকা ছটিয়ালে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ অতিকৈ আচলতে ঘনিষ্ঠ সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনে জুবিন গাৰ্গক দি আচলতে নিয়মিত তেওঁক ঔষধ দিব লাগে চিকিৎসকে যেতিয়া জুবিন গাৰ্গৰ বিগত সময়ছোৱাত আমি দেখিছিলোঁ তেওঁ যেতিয়া অসুস্থ হয় চিকিৎসাধীন হৈছিল বা তেখেতৰ যেতিয়া চিজাৰ আহিছিল সেই চিজাৰ এটেক অহাৰ সময়ছোৱাত চিকিৎসকে বাৰম্বাৰ কৈছিল যে জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা তেখেতক নিয়মিত সময়মতে ঔষধ তেওঁক আচলতে খুৱাব লাগিব সেই কথা সিদ্ধাৰ্থ শৰ্মাই জানে শেখৰজ্যোতি গোস্বামীও জানে আনসকলে নাজানিব পাৰে কিন্তু শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই ভালকৈ জানে সেই কথা জনাৰ পিছতো তেওঁলোকে সেই সময়ছোৱাত পানী লৈ জুবিন গাৰ্গক এৰি দিয়াটো কিমান আচলতে যুক্তিসংগত আছিল কিমান সমীচীন আছিল এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন তাতোকৈ ডাঙৰ কথা সিদ্ধাৰ্থ শৰ্মাই প্ৰকৃততে সেইদিনাখন ব্ৰেকফাষ্ট কৰা জুবিন গাৰ্গক তেওঁ টেবলেট খুৱাইছিল নে নাই
ঔষধ খুৱাইছিল নে নাই সেইটো আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গে সেইদিনাখন ঔষধ খাই তালৈ গৈছিল নে ঔষধ নোখোৱাকৈ গৈছিল আৰু জুবিন গাৰ্গক ৰাতিপুৱাই গাহৰি মাংস সেইদিনাখন গাহৰি মাংস আনি দিয়া ছিংগাপুৰৰ সেইজন প্ৰবাসী অসমীয়া বৰ্তমান ক'ত আছে তেওঁ এতিয়ালৈকে কিন্তু কোনো ধৰণৰ মুখ খোলা নাই অৰ্থাৎ ছিংগাপুৰৰ সেইদিনাখন ইয়তত থকা যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ গোটেই বিষয়টো তেওঁলোকে মুখ খোলা নাই অৰ্থাৎ তেওঁলোকক জেৰালৈ অনাৰ পিছতহে তেওঁলোকে হয়তো গোটেই কথাখিনি মুখ খুলিব এতিয়া এই গোটেই বিষয়টো যদিহে খুব সঠিকভাৱে যদিহে বিশ্লেষণ কৰা নহয় বা সঠিকভাৱে যদিহে অনুসন্ধান কৰা নহয় তেতিয়াহ'লে বহুখিনি হয়তো ইয়াত আখুৱা ৰৈ যাব পাৰে গতিকে SITয়ে অসম চৰকাৰে বাৰে বাৰে এই কথা কৈছে যে কোনো কাৰণত আচলতে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে গতিকে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত SITয়ে কেনেদৰে গোটেই আচলতে অনুসন্ধানখিনি লৈ যায় কাৰণ এতিয়া কেৱল অভিযোগ প্ৰতি অভিযোগ হৈ থকা নাই জগদীশ এতিয়া কথাখিনি হৈছে যে আদালতত সেয়া তথ্য প্ৰমাণিত কৰিব লাগিব যিসমূহ তথ্য আৰক্ষীয়ে লাভ কৰে বা SITয়ে যিসমূহ তথ্য লাভ কৰে সেইসমূহ আদালতত প্ৰমাণ কৰিব লাগিব আৰু সেয়া বিজ্ঞানসন্মত হ'ব লাগিব আৰু সেই বিজ্ঞানসন্মত তথ্য প্ৰমাণ আদালতত দাখিল কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ আৰক্ষীৰ বাবে এটা প্ৰত্যাহ্বান স্বাভাৱিকতে থাকিব SITৰ বাবে এটা প্ৰত্যাহ্বান থাকিব গতিকে এই প্ৰত্যাহ্বান নেওচি যিসকল সোঁৱে বাৱে থকা ব্যক্তি প্ৰত্যক্ষ পৰোক্ষভাৱে গোটেই ঘটনাটোত জড়িত ব্যক্তি আটাইকে যেতিয়া সোধা পোছা কৰা হ'ব যিসকলক সন্দেহ আছে তেওঁলোকক যেতিয়ালৈকে জেৰা চলোৱা নহয় তেতিয়ালৈকে কথাখিনি হয়তো স্পষ্ট নহ'ব গতিকে কিছু সময় আমাৰ হাতত আমাক প্ৰয়োজন হ'ব SITক স্বাভাৱিকতে কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু সকলোৱে এইটোৱে কামনা কৰিছে এই মুহূৰ্ততো সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্যতা পোহৰলৈ আহক জুবিন গাৰ্গৰ ন্যায় আচলতে দিয়াৰ ক্ষেত্ৰত SIT সফল হওক সেয়া সকলোৱে কামনা কৰিছে আনহাতে আইনী যিসমূহ আইনী প্ৰক্ৰিয়াখিনি কিছু জটিলতা আছে সেইসমূহ প্ৰক্ৰিয়া কেনেদৰে সেই দেওনা পাৰ কৰিবলৈ SIT সক্ষম হয় সেয়া খুবেই লক্ষণীয় বিষয় হ'ব কিন্তু এই মুহূৰ্তলৈকে যিখিনি আপডেট আহিছে শেখৰজ্যোতি গোস্বামীৰ এই শেহতীয়া বিস্ফোৰক ভাষ্যটো অতিকৈ লক্ষণীয় হৈছে অতিকৈ এটা ভয়ংকৰ এটা সত্য তেওঁ আচলতে স্বীকাৰোক্তি SITৰ আগত দাঙি ধৰিছে গতিকে এই বিষয়টো এতিয়া আগন্তুক সময়ছোৱাত কেনেদৰে গোটেই বিষয়টোক লৈ তথ্য প্ৰমাণ আৰক্ষীয়ে বা SITয়ে সংগ্ৰহ কৰে সেয়া খুবেই লক্ষণীয় হ'ব আমিও দৃষ্টি ৰাখিম যে এই শেখৰজ্যোতি গোস্বামীৰ যিসমূহ ভাষ্য বা স্বীকাৰোক্তি সেইসমূহৰ সত্যতা কিমান আছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিসমূহ কথা তেওঁ আচলতে অভিযোগ উত্থাপন কৰিছে এই কথাখিনি SITৰ দল যেতিয়া ছিংগাপুৰলৈ যাব ছিংগাপুৰৰ অনুসন্ধানখিনি যেতিয়া কৰি আনিব আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এই গোটেইখিনি বস্তু যেতিয়া চোৱা যাব তেতিয়া হয়তো বহুখিনি কথা পোহৰলৈ অহাত নিশ্চয় দীপাংকৰ লাইনত থাকিব আপোনাৰ ওচৰলৈ আমি পৰৱৰ্তীখন পুনৰ আহিম এটা বিৰতিৰ সময় হৈছে আৰু বিৰতিৰ পাছত আমি এই সন্দৰ্ভত আৰু অধিক তথ্য আছে শেহতীয়া বহু তথ্য আছে আমি দৰ্শকক জনাই যাম চাই থাকিব এই মুহূৰ্তত গুড নাইট আছাম আৰু লগতে এই সন্দৰ্ভত যি সন্দেহ এই মুহূৰ্তত উপজিছে বা SITয়ে যি সন্দেহ কৰিছে জুবিন গাৰ্গক বিহ মিহলোৱাৰ সেই সন্দৰ্ভত আমি সবিশেষ আৰু তথ্য দৰ্শকক জনাই যাম পোনপটীয়াভাৱে লৈছোঁ এক চমু বিৰতি রেজিস্ট্রেশন মাত্র ওয়েস্টার্ন ডান্স লিখক নতুন ডান্স বাউন্স নাট্যম নিজৰ বাউন্স দেখুৱা নতুন সানসিল্ক পিংক য'ত আছে হেজাৰ হেজাৰ কেৰাটিন বুষ্টাৰ্ছ চুলি দেখা যায় দুগুণ ঘন আৰু বাউন্সি নিজৰ বাউন্স দেখুৱা সানসিল্ক পিংক আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিশা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হলছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ ষ্ট্ৰংগাৰ শাৰ্পাৰ स्टेडियम का शोर हो या घर की शांति भरोसा और मजबूती दोनों है जरूरी टॉप्स एंड सीमेंट मजबूती का भरोसा हमेशा Comfort has 10x freshness that keeps clothes all day fresh. এক চমু বিৰতিৰ পিছত পুনৰ স্বাগতম আমি ইতিমধ্যে এই ব্ৰেকিং নিউজ দৰ্শকক জনাইছোঁ যিটো বিষয়ে এই মুহূৰ্তত অত্যন্ত ভয়াৱহ আৰু সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক এই খবৰে হৈছে জুবিন গাৰ্গক সেইদিনা বিহ মিহলাই দিয়াৰ এক সন্দেহ কৰিছে SIT ছিংগাপুৰত জুবিন গাৰ্গক বিহ মিহলাই হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক এই সন্দেহ কৰিছে SITয়ে কাৰণ এনেধৰণৰ এক বিস্ফোৰক মন্তব্য দিছে SITৰ জেৰাত শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ অন্যতম সহযোগী বাদ্যযন্ত্ৰী যিগৰাকী শেখৰজ্যোতি গোস্বামী প্ৰতি মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে থাকে ষ্টুডিঅ'তে হওক বা আন সময়তে হওক বা অনুষ্ঠানৰ সময়তো জুবিন গাৰ্গৰ লগত থাকে সেই শেখৰ গোস্বামীয়ে বিস্ফোৰক মন্তব্য কৰিছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বিহ মিহলাই হত্যা কৰিছে জুবিন গাৰ্গক আৰু ইয়াৰ পূৰ্বেও তেওঁ যেতিয়া
ছিংগাপুৰৰ পৰা উভতি আহি সংবাদ মাধ্যমত মন্তব্য কৰিছিল তেতিয়াও এই কথা কৈছিল যে যেতিয়া জুবিন গাৰ্গ এনেদৰে অচেতন হৈ পৰিছিল সাগৰৰ পানীত তেতিয়া মুখেৰে ফেন ওলাইছিলে জুবিন গাৰ্গৰ আৰু পৰৱৰ্তী সময়ত শৰীৰৰ কিছু অংশ নীলা হৈ গৈছিল গতিকে সেই সময়তো বিহ মিহলোৱাৰ সন্দেহ কৰা হৈছিল আৰু যাৰ বাবে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতো জুবিন গাৰ্গৰ গুৱাহাটীত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছিল GMCHত আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ বা পৰহিৰ ভিতৰত কাইলৈ বুলি ইতিমধ্যে কোৱা হৈছে গতিকে কাইলৈৰ ভিতৰত হয়তো সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হ'ব সেই প্ৰতিবেদন প্ৰথমে পৰিয়ালৰ লোকক জনোৱা হ'ব ইতিমধ্যে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো পৰিয়ালক দিয়া হৈছে আৰু নিশ্চয় GMCHৰ প্ৰতিবেদনত কি তথ্য লাভ কৰে তাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিছে যদিহে বিহ মিহলাই হত্যা কৰা হৈছিল তেনে তথ্যও নিশ্চয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ হ'ব সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে যে জুবিন গাৰ্গক বিহ মিহলাই পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু হত্যা কৰিছিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সেইদিনা সুৰাৰ লগত বা আন খাদ্যৰ লগত হয়তো এনেদৰে বিহ মিহলাই দিছিল জুবিন গাৰ্গক আৰু অত্যন্ত পৰিকল্পিতভাৱে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি এনেদৰে হত্যা কৰা হৈছিল বা পূৰ্বৰে পৰা এই পৰিকল্পনা কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰে আৰু ইয়াত হয়তো জড়িত আছিল শ্যাম কানু মহন্ত বা আন কোনোবা শেখৰজ্যোতি গোস্বামীয়ে হওক অমৃত প্ৰভাও এই ঘটনাৰ সৈতে জড়িত আছিল নেকি নহলে শেখৰজ্যোতি গোস্বামীয়ে এই সন্দৰ্ভত কেনেদৰে গম পালে যি কথা CIDৰ তদন্তত বা CIDৰ জেৰাত শেখৰজ্যোতিয়ে জনোৱা বুলি SITয়ে ৰিমাণ্ড নোটত উল্লেখ কৰিছে আদালতত জমা দিছে তাৰ ভিত্তিতে শেখৰজ্যোতিক 14 দিনৰ জিম্মাত দিছে ইতিমধ্যে আদালতে গতিকে সেই কথাসমূহ ইতিমধ্যে প্ৰকাশ পাইছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই কথা ইতিমধ্যে প্ৰকাশ পোৱাৰ পাছত লাগিছে হাহাকাৰ যদিহে এই কথা সত্য তেন্তে হলে অত্যন্ত ভয়াবহ সত্য আৰু এই সত্য অসমবাসীক কিমান আঘাত দিব পাৰে সেয়া হয়তো কোনেও কল্পনা কৰিব নোৱাৰে আৰু এই সত্য এই সন্দেহ এতিয়া সত্য হোৱাৰ দিশেই আগবাঢ়িছে তথাপিও CIDৰ তদন্ত আগবাঢ়িছে জেৰা অব্যাহত আছে আৰু বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে সময়ত নিশ্চয় সকলো পোহৰলৈ আহিব কিন্তু শেহতীয়া এই যিসমূহ তথ্য অত্যন্ত ভয়াবহ অত্যন্ত দুৰ্ভাগ্যজনক কল্পনাতীত এই সত্য এতিয়া পোহৰলৈ আহিছে যিসমূহ মানি ল'বলৈ যিসমূহ শুনিবলৈ অসমবাসী এতিয়া অত্যন্ত এক ভয়াবহ পৰিস্থিতিৰ মাজত সোমাই পৰিবলগীয়া হৈছে প্ৰাণৰ শিল্পী যি শিল্পীক হৃদয়ত ৰাখি আহিছে ইমান দিনে অসমবাসী শিল্পীগৰাকীক হেৰুৱাৰ ফলত সমগ্ৰ অসমত কি ধৰণে এতিয়াও অন্ধকাৰচ্ছন্ন হৈ আছে পৰিৱেশ আৰু সেই সময়ত যেতিয়া এই খবৰ পোহৰলৈ আহিছে এয়া স্বাভাৱিকতে কি পৰিৱেশৰ সৃষ্টি কৰিব পাৰে কিমান ভয়াবহ হ'ব পাৰে অসমবাসীৰ প্ৰতিজন অসমীয়াৰ বাবে সেয়া নিশ্চয় আপুনি মই এই মুহূৰ্তত সকলোৱে কল্পনা কৰিব পাৰিছোঁ আৰু এই বিস্ফোৰক তথ্যই স্বাভাৱিকতে হাহাকাৰ লগাইছে এতিয়া অসমত আৰু এই সন্দৰ্ভত সত্যতা প্ৰকাশ হ'বলৈ আৰু কিছু সময় নিশ্চয় বাকী আছে দীপাংকৰ আমাৰ সৈতে সংযুক্ত হৈছে CID কাৰ্যালয়ত দীপাংকৰ আছে CIDৰ মুখ্য কাৰ্যালয়ত গুৱাহাটীৰ দীপাংকৰ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আজিও কেইবাগৰাকীক জেৰা কৰা হৈছে সেই সন্দৰ্ভতো আপোনাৰ পৰা জানিব বিচাৰিম যে এই মুহূৰ্ততো কোনোবা কাৰোবাক জেৰা কৰি থকা হৈছে নেকি কাৰণ দীঘলীয়া সময় বহুতকে জেৰা কৰিছে আৰু লগতে এই যি ভয়াবহ তথ্য এতিয়া পোহৰলৈ আহিছে এই তথ্য কিন্তু মানি ল'বলৈ কঠিন হৈছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰতো কোনোবাই এনেকৈ কেনেকৈ ভাবিব পাৰে নিশ্চিতভাৱে জগদীশ অতি এটা অকল্পনীয় কথা আৰু কোনো আচলতে ভাবিব নোৱাৰা ধৰণৰ এটা বিষয় এতিয়া লাহে লাহে পোহৰলৈ আহিছে শ্যাম কানু মহন্ত যিজন শ্যাম কানু মহন্তই জুবিন গাৰ্গক নিজৰ বেকবন বুলি কয় তেওঁ আয়োজন কৰা ৰঙালী ফেষ্টিভেলত ডিঙিৰ শিৰ পুৰাই কয় যে জুবিন গাৰ্গ তেওঁৰ হেনো বেকবন জুবিন গাৰ্গ অবিহনে ৰঙালী আধৰুৱা জুবিন গাৰ্গ অবিহনে নৰ্থ ইষ্ট ফেষ্টিভেল আধৰুৱা সেইজন শ্যাম কানু মহন্তই ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পিছ মুহূৰ্তত শ্যাম কানু মহন্তই এটা সংবাদ মাধ্যমৰ আগত এই কথা কৈছিল যে জুবিন গাৰ্গ হেনো নিজে গৈছিল ছিংগাপুৰলৈ জুবিন গাৰ্গ নিজেই ছিংগাপুৰলৈ গৈছিল শ্যাম কানু মহন্তই তেওঁক হেনো মতা নাছিল কিন্তু জুবিন গাৰ্গৰ ইয়াত থকা যিসমূহ অসমত থকা যিসমূহ তেখেতৰ অনুগামী বা তেখেতৰ ঘনিষ্ঠ যিসকল লোক তেওঁলোকে কোৱা অনুসৰি জুবিন গাৰ্গক শ্যাম কানু মহন্তই নিমন্ত্ৰণ জনাইছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে তাত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে জুবিন গাৰ্গক নিমন্ত্ৰণ জনাইছিল গতিকে তেনেস্থলত শ্যাম কানু মহন্তই প্ৰথমতেই সেই মিছা কথাটো ক'লে তাৰ পিছত শ্যাম কানু মহন্তই যিজন তেওঁ নিজক জুবিন গাৰ্গক তেওঁ নিজৰ বেকবন বুলি ভাবে সেই বেকবনক তেওঁ ছিংগাপুৰলৈ নি জুবিন গাৰ্গ ক'ত গ'ল কাৰ লগত আছে কি খাইছে ক'ত আছে সেই খবৰ শ্যাম কানু মহন্তই নজনাৰ দৰে তেওঁ এটা ভাও পৰৱৰ্তী সময়ত তেওঁ দেখুৱাবলৈ চেষ্টা কৰিলে তেওঁ নাজানে জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাটো তেওঁ জানে কিন্তু জুবিন গাৰ্গ ছিংগাপুৰত গৈ ক'ত গৈছে কাৰ সৈতে আছে কি খাইছে সেইখিনি কথা শ্যাম কানু মহন্তই নাজানো বুলি তেওঁ সংবাদ মাধ্যমৰ আগত ক'লে
এটাৰ পিছত এটা মিথ্যাচাৰ তেওঁলোকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ তেওঁলোকে চেষ্টা কৰিছে দ্বিতীয় কথা যে যিকেইজন প্ৰবাসী অসমীয়া ছিংগাপুৰত আছিলে য'ত আচলতে ইয়টখনৰ সেই পাৰ্টিটোত আছিল সেই তেওঁলোকক লৈ এটা ডাঙৰ খবৰ আমাৰ হাতত আহি পৰিছে আজি আমি বিয়লি ভাগত সেই খবৰ ব্ৰেক কৰিছোঁ সেই খবৰটো হৈছে যে ছিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ এগৰাকী লোকো আচলতে তাত থকা যিসকল লোক আছিল অসম এছ'চিয়েশ্যনৰ সেই লোকসকলৰ এজনো আচলতে তেওঁলোক ছিংগাপুৰৰ নাগৰিক নহয় তেওঁলোক ভিজা অবিহনেই ছিংগাপুৰত আছে আৰু তেওঁলোকে প্ৰবাসী অসমীয়া হিচাপে তাত আছেগৈ অসম আৰক্ষীয়ে যিসকল হাজিৰ হৈছে সেইসকলৰ ক্ষেত্ৰত আচলতে গোটেই বিষয়টো বা যিসকলক হাজিৰ কৰিব সেইসকলৰ ক্ষেত্ৰত ইতিমধ্যে সকলোখিনি প্ৰস্তুতি কৰিছে আৰু ছিংগাপুৰৰ অধিবক্তাৰ ওচৰত তেওঁলোকে সেই প্ৰবাসী অসমীয়াকেইজনে এতিয়া সহায় বিচাৰিছে যে তেওঁলোকে কেনেকৈ গোটেই বিষয়টোৰ পৰা বাচিব পাৰে এতিয়া দ্বিতীয় কথাটো জগদিছে এইটো যে এই গোটেই কথাখিনি জনাৰ পিছত যে জুবিন গাৰ্গৰ যিটো আচলতে তেখেতৰ মৃত্যু হ'ল অৰ্থাৎ ছিংগাপুৰলৈ ইয়াৰ পৰা ছিংগাপুৰলৈ নিয়ালৈকে ছিংগাপুৰৰ পৰা ইয়টত নিয়ালৈকে ইয়টত পাৰ্টি কৰাৰ পৰা ঘটনা হোৱাৰ পিছত এই গোটেইখিনি এটা পৰিকল্পিত গোটেই ঘটনাক্ৰম আছিল নেকি এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তটো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী চাৰিজনকে এই মুহূৰ্তটো SITয়ে জেৰা চলাই আছে তেওঁলোকৰ পৰা আৰু বহু তথ্য তেওঁলোকে পোহৰলৈ হয়তো আহিব তেওঁলোকক জেৰা চলোৱাৰ পিছত কাৰণ ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক 4 দিন যি সোধপোছ কৰিছিল জেৰা চলাইছিল SITয়ে সেই তাতে এই কথাটো উল্লেখ কৰিছিল যে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই সুৰাৰ সৈতে তাত মিহলাই দিছিল আৰু তাৰপিছতে SITয়ে নিজৰ যিখন ৰিমাণ্ড নোট তাত তেওঁলোকে উল্লেখ কৰিছিল যে শেখৰজ্যোতি গোস্বামীয়ে এইখিনি কথা SITৰ জেৰাত কৈছে গতিকে তেখেতক ৰিমাণ্ডত লাগে তাৰ বাবে আদালতত তেওঁলোকে আবেদন কৰিলে আৰু তাৰপিছত 14 দিনৰ ৰিমাণ্ডত পালে এই মুহূৰ্ততো শেখৰজ্যোতি গোস্বামীৰ পৰা হয়তো আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে বিষয়টো চৰ্চা হৈছে গতিকে এই মুহূৰ্তত অসমবাসী ৰাইজে যিটো কৈ আছে যে জাষ্টিছ ফৰ জুবিন সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত SITয়ে যি ধৰণে আইনীভাৱে আগবাঢ়িব লাগে সেই আগবাঢ়িছে কিন্তু মানৱীয় দৃষ্টিকোণেৰে যদি মই চাওঁ জগদীশ যে কিমান নিশংস কিমান পাষাণ হৃদয়ৰ এইসকল লোক হ'ব পাৰে মই মোৰ বন্ধুক লৈ গৈছোঁ ক'ৰবালৈ আৰু সেই বন্ধুক মই তাত নিয়াৰ পিছত বন্ধু ক'ত গ'ল মই গম নাপাওঁ বুলি যদি কওঁ তেতিয়াহ'লে সেইটো কিমান হাস্যকৰ এটা কথা হ'ব নিশ্চয় দুৰ্ভাগ্যজনক দীপাংকৰ আচলতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া সবিশেষ আমাক পোনপটীয়াভাৱে জনোৱাৰ বাবে গোটেই বিষয়টোত আৰু যিধৰণে দুৰ্ভাগ্যজনক আৰু তেনেধৰণে গোটেই বিষয়টো ঘটনাৰ দিনাৰ পৰাই যদি আমি চাওঁ ঘটনাক্ৰম বহু কথাই স্পষ্ট হয় বা এনে সন্দেহ সকলোৰে মনত উপজে আৰু ঠিক একেদৰে সাধাৰণ লোকৰ মনতে যিহেতু এনে সন্দেহ উপজিছে নিশ্চয় আৰক্ষীৰ তদন্তকাৰী দলৰ তেনে সন্দেহ উপজিছে আৰু সেই ভিত্তিতে তদন্ত আগবঢ়াই নিয়ে এতিয়া যিসমূহ বিস্ফোৰক তথ্য লাভ কৰিছে সেয়া অসমবাসীৰ বাবে অত্যন্ত ভয়াৱহ অত্যন্ত অসহ্য কৰিব নোৱাৰা কল্পনাতীত কিছু সত্য পোহৰলৈ আহিবলৈ লৈছে বিহ মিহলোৱাৰ যি কথা এই কথা যদিহে সত্য হয় অতি ভয়াৱহ কাৰণ ইতিমধ্যে এই তথ্য সদৰি কৰিছে জেৰাত শেখৰজ্যোতি গোস্বামীয়ে আৰু যিজন শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ সৈতে প্ৰতি মুহূৰ্তত থাকে আৰু সেইদিনা সেই ইয়টখন একেলগে আছিলে সাঁতুৰি নাদুৰি সেই শেখৰজ্যোতিয়ে এই অভিযোগ কৰিছে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰৰ বিৰুদ্ধে যে সুৰাৰ সৈতে বা আন খাদ্যৰ সৈতে বিহ মিহলাই জুবিন গাৰ্গক হত্যা কৰিছিল কিন্তু কিয় হত্যা কৰা হ'ল কিয় এই পৰিকল্পনা ৰচা হ'ল আৰু কোন আছিল এই ঘটনাৰ সৈতে জড়িত সেইসমূহ নিশ্চয় পোহৰলৈ আহিবলৈ বাকী আশা কৰিছোঁ শীঘ্ৰে সেইসমূহ কথা পোহৰলৈ আহিব বা তদন্তত আগবাঢ়িব আৰু ওলাব বহু কথা আৰু আছে তথ্য এই সন্দৰ্ভত আমি জনাম লৈছোঁ পুনৰ এক চমু বিৰতি ডাঙৰ লাইফ বয়ত GSTৰ ধনৰাহি নতুন লাইফ বয় দিয়ে সাললৈ 100% উন্নত সুৰক্ষা এতিয়া 18ত নহয় কিন্তু মাত্ৰ 15 টকাত চেনি না মোৰ চুগাৰ নথকা কাপ